এই যে দেখিছা মায়াময় সংসাৰ, প্ৰভু, এই সংসাৰৰ প্ৰত্যেক জীৱ মায়াতে আবদ্ধ হৈ আছে আৰু এই মায়া আমাৰে সৃজন। এই মায়াক ভেদ কৰিবৰ হেতু জীৱই কেৱল আমাৰ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব। কিন্তু কিন্তু এই গুৰুহাৰ্থক অনুধাৱন নকৰি মনুষ্যই বাৰে বাৰে কেৱল ৰসহে পান কৰে আৰু অধৰ্মৰ দিশে হয় ধাৱমান। সেয়ে জগতবাসীৰ আগত ধৰ্মৰ সংস্থাপনৰ উদ্দেশ্যে আমি বিভিন্ন লীলামাৰ সৃজন কৰোঁ আৰু সেই লীলামালাত প্ৰত্যেক জীৱ আবদ্ধ হৈ আমাৰ মহিমাক উপলব্ধি কৰে। শুনা প্ৰিয়ে, কওক প্ৰভু। এই ধৰাধামত এইবাৰো আমি নৱলীলাৰ কৰিম আয়োজন। দেখো জগতত ধৰ্মৰ মহিমা সমগ্ৰ বিশ্বই দেখিব আমাৰ নামৰ মহিমা। কাৰণ কাৰণ অধৰ্মৰ প্ৰাদুৰ্ভাৱ যেতিয়াই সংসাৰত বৃদ্ধি হয় তেতিয়াই ধৰ্মৰ সংস্থাপনৰ উদ্দেশ্যে আমি যুগে যুগে নানা ৰূপে হওঁ অৱতাৰ। কাৰণ কাৰণ আমি ওমকাৰ